ছাত্ৰ-ছাত্ৰীসকল আগৰ আলোচনাত আমি সমাসৰ বিষয়ে কিছু কথা আলোচনা কৰিছিলো সমাস কি সমাস কিয় ব্যৱহাৰ কৰা হয় সমাসৰ বৈশিষ্ট্যসমূহৰ বিষয়ে আৰু লগতে আমি সমাসৰ ভাগসমূহ পালো আৰু তাৰে আমি দুটা ভাগ দ্বন্দ্ব সমাস আৰু দ্বিগু সমাসৰ বিষয়ে কিছু কথা আলোচনা কৰিছিলো আজি আমি তাৰ পিছৰ ভাগটোৰ পৰা আলোচনা কৰিম প্ৰথমে আমি আলোচনা কৰিম বহুব্ৰীহি সমাসৰ বিষয়ে গতিকে তোমালোকে মনোযোগেৰে কথাখিনি চাবা মনোযোগেৰে বুজিবলৈ চেষ্টা কৰিবা মনোযোগ দিবা তেতিয়াহে তোমালোকে বুজি পাবা এতিয়া প্ৰথম কথা বহুব্ৰীহি সমাস কাক বোলে মন কৰিবা যি সমাসত সমস্ত পদে ব্যস্ত পদৰ বুৎপত্তিগত অৰ্থ প্ৰকাশ নকৰি অন্য এটা বিশেষ অৰ্থ প্ৰকাশ কৰে তাকে বহুব্ৰীহি সমাস বোলে আকৌ এবাৰ সংজ্ঞাটোলৈ মন কৰিবা যি সমাসত সমস্ত পদে ব্যস্ত পদৰ বুৎপত্তিগত অৰ্থ প্ৰকাশ নকৰি অন্য এটা বিশেষ অৰ্থ প্ৰকাশ কৰে তাকে বহুব্ৰীহি সমাস বোলে যি সমাসত সমস্ত পদে আমি আগৰ আলোচনাত এইখিনি পাইছিলো সমস্ত পদ কাক বোলে ব্যস্ত পদ কাক বোলে ব্যাস বাক্য কাক বোলে ঠিক আছে তে সমস্ত পদ মানে আমি কি পাইছিলো যে সমাসবদ্ধ পদটো অৰ্থাৎ ব্যাস বাক্যটো সংকুচিত কৰি আমি শেষত যিটো পদ লাভ কৰো হেতু হৈছে সমস্ত পদ আৰু ব্যস্ত পদ মানে যি কেইটা পদ লগ লাগি সমাস হয় যি কেইটা পদ লগ লাগি কি হয় ব্যাস বাক্যটো গঠন কৰা হয় ঠিক আছে এই ব্যস্ত পদৰ বুৎপত্তিগত অৰ্থ মানে আবিধানিক অৰ্থ অভিধানগত অৰ্থ ঠিক আছে বহুব্ৰীহি সমাসত কি হয় সমস্ত পদটোৱে ব্যস্ত পদৰ যিবোৰ অভিধানগত অৰ্থ সেই অভিধানগত অৰ্থ প্ৰকাশ নকৰি অন্য এটা বিশেষ অৰ্থ প্ৰকাশ কৰে আৰু তাকে বহুব্ৰীহি সমাস বোলে আমি এই কথাটো এই বৈশিষ্ট্যটো আমি বৈশিষ্ট্যবোৰ যিবোৰ যে আলোচনা কৰিছিলো তাত আমি এই কথাটো পাইছিলো আৰু মই উদাহৰণ হিচাপে তোমালোকক সেই একেটা উদাহৰণকে প্ৰথমতে দিব বিচাৰিছো যাতে তোমালোকে বুজি পোৱা কথাখিনি ঠিক আছে উদাহৰণলৈ মন কৰিবা বিনা আছে পানীত যাৰ বিনা পানী আমি এইখিনি কথা আগত আলোচনা কৰিছিলো যে বিনা মানে হৈছে এবিধ বাদ্যযন্ত্ৰ আৰু পানী মানে হাতৰ কথা কৈছে কিন্তু ব্যস্ত পদ কেইটাই যিকিটা অৰ্থ প্ৰকাশ কৰিছে বাদ্যযন্ত্ৰ আৰু হাত মানে কিন্তু এই বিনা পানী সমস্ত পদটোৱে ব্যস্ত পদ কেইটাই যিকিটা অৰ্থ প্ৰকাশ কৰিছে সেই অৰ্থ প্ৰকাশ কৰা নাই তাৰ সলনি অন্য এটা বিশেষ অৰ্থ কি বুজাইছে দেৱী সৰস্বতীৰ কথা কৈছে ঠিক আছে ঠিক তেনেদৰে পাছৰ উদাহৰণটোলৈ মন কৰিবা পিত অম্বৰ যাৰ কি হৈছে পিতাম্বৰ এই গোটেই বাক্যটো হ'ব ব্যাস বাক্য আৰু যিকেইটা পদ লগ লাগি পিত অম্বৰ যাৰ যিকেইটা পদ লগ লাগি সমাস হৈছে এই গোটেই পদকেইটা হৈছে ব্যস্ত পদ আৰু শেষত আমি যিটো পদ লাভ কৰিছো সেইটো হৈছে সমস্ত পদ ঠিক আছে পিত মানে হৈছে হালধীয়া ৰঙৰ কথা কৈছে আৰু অম্বৰ মানে কাপোৰ ঠিক আছে কিন্তু এই পিতাম্বৰ সমস্ত পদটোৱে এই ব্যস্ত পদ কেইটাই যিকেইটা অৰ্থ প্ৰকাশ কৰিছে সেই অৰ্থৰ সলনি অন্য এটা বিশেষ অৰ্থ প্ৰকাশ কৰিছে যে হালধীয়া বস্ত্ৰ পৰিধান কৰা মানুহগৰাকীৰ কথা কৈছে শ্ৰীকৃষ্ণৰ কথা কৈছে বিষ্ণুৰ কথা কৈছে ঠিক আছে এইখিনিলৈকে বুজি পাইছা নিশ্চয় তাৰ পিছত আমি বহুব্ৰীহি সমাসৰ ভাগকেইটাৰ বিষয়ে আলোচনা কৰিম চোৱা বহুব্ৰীহি সমাসক তিনিটা ভাগত ভগাব পাৰি সেইকেইটা হৈছে কৰ্মধাৰয় বহুব্ৰীহি তৎপুৰুষ বহুব্ৰীহি আৰু ব্যতিহাৰ বহুব্ৰীহি আমি প্ৰথম ভাগটোলৈ যাম কৰ্মধাৰয় বহুব্ৰীহি মন কৰিবা বিশেষ্য আৰু বিশেষণ শব্দৰ সুসংযোগ ঘটি যিবোৰ বহুব্ৰীহি সমাস হয় তাকে কৰ্মধাৰয়
বহুব্ৰীহি বা সমানাধিকৰণ বহুব্ৰীহি সমাস বোলে কৰ্মধাৰয় বহুব্ৰীহি সমানাধিকৰণ বহুব্ৰীহি বুলিও কোৱা হয় আকৌ এবাৰ সংজ্ঞাটোলৈ মন কৰিবা বিশেষ্য আৰু বিশেষণ শব্দৰ হু সংযোগ ঘটি যিবোৰ বহুব্ৰীহি সমাস হয় তাকে কৰ্মধাৰয় বহুব্ৰীহি বা সমানাধিকৰণ বহুব্ৰীহি সমাস বোলে বিশেষ্য পদ আৰু বিশেষণ পদ তোমালোকে পদৰ বিষয়ে আগৰ ক্লাছতো পাইছা তোমালোকক আগতেও বুজোৱা হৈছে এইখিনি কথা বিশেষ্য পদ মানে নাম বুজোৱা পদকে বিশেষ্য পদ বোলে আৰু বিশেষণ পদ মানে যি পদে আন পদৰ দুখ গুণ পৰিমাণ সংখ্যা এইবোৰ বুজায় তাকে বিশেষণ পদ বোলে এতিয়া কৰ্মধাৰয় বহুব্ৰীহি সমাসত কি হয় যে বিশেষ্য আৰু বিশেষণ শব্দৰ হু সংযোগ ঘটি যিবোৰ বহুব্ৰীহি সমাস হয় তাকে কৰ্মধাৰয় বহুব্ৰীহি বা সমানাধিকৰণ বহুব্ৰীহি সমাস বোলে উদাহৰণলৈ মন কৰিবা উজলা দাঁত যাৰ সি কি হৈছে উজলা দতা সমস্ত পদটো কি পাইছো উজলা দতা ব্যাস বাক্যটো কি উজলা দাঁত যাৰ সি আৰু এই যিকেইটা পদ লগ লাগি ব্যাস বাক্যটো গঠন হৈছে অৰ্থাৎ যিকেইটা পদৰ সমাস হৈছে এই পদকেইটা কি হৈছে ব্যস্ত পদ বা সমস্যমান পদ এতিয়া উজলা ই কি অৰ্থ প্ৰকাশ কৰিছে বিশেষণ এটো বিশেষণ পদ দাঁত এটো বিশেষ্য পদ ঠিক আছে ঠিক তেনেদৰে পিতল বৰণৰ যি চকু সমান পিতল চকুৱা তে চকু যি চকুৱে কি বুজাইছে বিশেষ্য পদ পিতল বৰণৰ কি বুজাইছে বিশেষণ পদ ঠিক আছে বিশেষ্য আৰু বিশেষণ শব্দৰ কি হৈছে হু সংযোগ ঘটি সমাস হৈছে গতিকে ই কি হ'ব কৰ্মধাৰয় বহুব্ৰীহি সমাস ঠিক তেনেদৰে কামিৰ নিচিনা যি হাৰ হেয়ে কামিহাৰ বুজি পাইছা তাৰ পাছৰ ভাগটোলৈ আমি যাম হেতু হৈছে তৎপুৰুষ বহুব্ৰীহি সমাস চোৱা সমাস হোৱা পদকেইটাই সম্বন্ধ বা অধিকৰণৰ অৰ্থ প্ৰকাশ কৰিলে তাক তৎপুৰুষ বহুব্ৰীহি বা ব্যাধিকৰণ বহুব্ৰীহি সমাস বোলে সমাস হোৱা পদকেইটাই সম্বন্ধ বা অধিকৰণৰ অৰ্থ প্ৰকাশ কৰিলে তাক তৎপুৰুষ বহুব্ৰীহি বা ব্যাধিকৰণ বহুব্ৰীহি সমাস বোলে এতিয়া অধিকৰণ মানে হৈছে কৰ্তা আৰু কৰ্মই যাৰ ওপৰত ক্ৰিয়া সম্পাদন কৰে অৰ্থাৎ যি ক্ৰিয়াৰ আধাৰ তাকে অধিকৰণ বোলে উদাহৰণলৈ মন কৰিবা বাটত থকা চৰাঘৰ যি বাটচৰা বনত খোৱা ভোজ ভাত বনভোজ মাটিত হোৱা কঁঠালৰ তুল্য ফল যি মাটি কঁঠাল ঠিক আছে তাৰ পাছৰ ভাগটোলৈ আমি যাম হেতু হৈছে ব্যতিহাৰ বহুব্ৰীহি সমাস যি বহুব্ৰীহি সমাসত পৰস্পৰে একে ধৰণৰ কাৰ্য কৰা বুজায় তাক ব্যতিহাৰ বহুব্ৰীহি সমাস বোলে ব্যতিহাৰ শব্দৰ অৰ্থ হৈছে বিনিময় বা পৰস্পৰে একে আচৰণ কৰা ব্যতিহাৰ শব্দৰ অৰ্থ এতিয়া মন কৰিবা যে যি বহুব্ৰীহি সমাসত পৰস্পৰে একে ধৰণৰ কাৰ্য কৰা বুজায় একে আচৰণ কৰা বুজায় একে কাৰ্য কৰা বুজায় তাক ব্যতিহাৰ বহুব্ৰীহি সমাস বোলে উদাহৰণলৈ মন কৰিবা প্ৰথম উদাহৰণটো চোৱা হতাহতি পৰস্পৰে হাতে হাতে ধৰি কৰা যি যুঁজ দেখিছানে পৰস্পৰে একে ধৰণৰ কাৰ্য কৰা বুজাইছে ঠিক আছে ঠিক তেনেদৰে পাছৰ উদাহৰণটোলৈ মন কৰিবা চুলিয়া চুলি পৰস্পৰে চুলিয়ে চুলিয়ে ধৰি কৰা যি যুঁজ তেনেকৈ দবৰা দবৰি মুখামুখি ৰক্তাৰক্তি এইবোৰ হৈছে ব্যতিহাৰ বহুব্ৰীহি সমাসৰ উদাহৰণ এইখিনিকে বুজি পাইছা নিশ্চয় যে ব্যতিহাৰ বহুব্ৰীহি সমাস কাক বোলে বহুব্ৰীহি সমাসৰ আমি ভাগ তিনিটাৰ বিষয়ে পালো ঠিক আছে তাৰ পাছত আমি কেইটামান কথা জানি ল'ব লাগিব
হেকিটা হৈছে বহুব্ৰীহি সমাস হোৱাৰ কেইটামান সাধাৰণ নিয়ম আছে আমি সেই নিয়মসমূহৰ বিষয়ে কিছু কথা থুলমূলকৈ আমি জানি ল'ব লাগিব তোমালোকে পাছতো তোমালোকে এইখিনি কথা বিশদ বিৱৰণ পাবা কিন্তু তথাপিও আমি প্ৰথমতে কেইটামান সৰু সৰু কথা আমি জানি ল'ব লাগিব আমি আলোচনা কৰিব লাগিব তেতিয়াহে আমি আমাৰ কি হ'ব আমি ভালদৰে বুজিবলৈ সক্ষম হ'ম ঠিক আছে প্ৰথম নিয়মটোলৈ মন কৰিবা শেষ ব্যস্ত পদটো আকাৰান্ত হলে সমস্ত পদ অকাৰান্ত হয় শেষৰ ব্যস্ত পদটো যদি আকাৰান্ত হয় তেনেহলে সমস্ত পদ অকাৰান্ত হয় উদাহৰণ মন কৰিবা কৃত হৈছে বিদ্যাজাৰ কৃতবিদ্যা হোৱা নাই শেষৰ ব্যস্ত পদটো আকাৰান্ত যদি হয় বিদ্যা আছে হয়নে সেই কাৰণে সমস্ত পদটো কি হৈছে অকাৰান্ত হৈছে আকাৰান্ত হোৱা নাই বিদ্যা হোৱা নাই হয়নে ঠিক তেনেদৰে অক্ষী আৰু নাভি শব্দৰ ঠাইত অক্ষ আৰু নাভ হয় যেনে উদাহৰণলৈ মন কৰিবা পুণ্ডৰীকৰ নিচিনা অক্ষী যাৰ পুণ্ডৰীকাক্ষ অক্ষী হোৱা নাই অক্ষ হৈছে পুণ্ডৰীকাক্ষ হয়নে ঠিক তেনেদৰে পদ্ম আছে নাভিত যাৰ পদ্মনাভ নাভি হলনি কি হৈছে নাভি হলনি নাভ অক্ষী হলনি অক্ষ ঠিক আছে ঠিক তেনেদৰে পাছৰ নিয়মটোলৈ মন কৰিবা সমান হৈতে আদি শব্দৰ ঠাইত দন্ত্য হ হয় মন কৰিবা সমান হৈতে আদি শব্দৰ ঠাইত হ হয় যেনে সমান উদৰ জন্ম যাৰ সুদৰ হু কেকা কি কাৰণে হৈছে দন্ত্য হ যোগ হস্ৰ সমান হু হৈছে সমান উদৰ জন্ম যাৰ সুদৰ হুটো সেই কাৰণে হৈছে পৰিবাৰৰ সৈতে পৰিবাৰৰ সৈতে হলনি কি হৈছে হ হৈছে সমানৰ হলনি কি হৈছে হ হৈছে ঠিক আছে ঠিক তেনেদৰে বহুব্ৰীহি সমাসত শেষৰ পদ যদি ব্যঞ্জনান্ত বা ঋকাৰান্ত বা দীৰ্ঘইকাৰান্ত দীৰ্ঘইটো কি হৈছে স্ত্ৰী প্ৰত্যয় বিষয়ে তোমালোকে পাইছা তোমালোকে পাছৰ ক্লাছত আলোচনা কৰিম এইখিনি কথা তেন্তে তাৰ পাছত সাধাৰণতে ক যোগ হয় কি হৈছে বহুব্ৰীহি সমাসত শেষৰ পদ যদি ব্যঞ্জনান্ত হয় শেষৰ পদটো বা ঋকাৰান্ত হয় বা দীৰ্ঘইকাৰান্ত হয় তেনেহলে তাৰ পাছত সাধাৰণতে ক যোগ হয় উদাহৰণলৈ মন কৰিলে তোমালোকে বুজি পাবা বিগত হৈছে পত্নী যাৰ পত্নী শেষৰ পদটো মানে কি আছে দীৰ্ঘই আছে মানে সেইকাৰণে দীৰ্ঘই হলনি কি বহিছে সমস্ত পদ ক বহিছে দীৰ্ঘই হলনি ঠিক তেনেদৰে নদীয়ে মাতৃৰ দৰে যত মাতৃ ৰি মানে এইটো ৰিকাৰ আছে সেইকাৰণে কি হৈছে ৰি হলনি ক বহিছে নদী মাতৃক ঠিক আছে তাৰ পাছৰ নিয়মটোলৈ মন কৰিবা হু শব্দৰ সৈতে গন্ধ শব্দৰ দুই ধৰণেৰে বহুব্ৰীহি সমাস হয় হু শব্দৰ সৈতে গন্ধ শব্দৰ দুই ধৰণেৰে বহুব্ৰীহি সমাস হয় প্ৰথমটো চোৱা স্বভাৱতে সুন্দৰ গন্ধ আছে যাৰ সি সুগন্ধি স্বভাৱতে সুন্দৰ গন্ধ আছে যাৰ সি সুগন্ধি হয়নে আৰু পাছৰটোলৈ চোৱা সুন্দৰ গন্ধযুক্ত যি সি সুগন্ধ হু শব্দৰ সৈতে দুই ধৰণেৰে বহুব্ৰীহি সমাস হয় গন্ধ হু শব্দৰ সৈতে গন্ধ শব্দৰ প্ৰথমতে কি পালো স্বভাৱতে সুন্দৰ গন্ধ আছে যাৰ সি স্বভাৱতে যাৰ সুন্দৰ ধুনীয়া গোন্ধ আছে সি কি হৈছে সুগন্ধি আৰু সুন্দৰ গন্ধযুক্ত যি সি এটো কি হৈছে সুগন্ধ ঠিক আছে তাৰ পাছৰ নিয়মটোলৈ আমি যাম তুল্য অৰ্থত অৰ্থাৎ তুলনা অৰ্থত দুটা সংজ্ঞা শব্দৰ বহুব্ৰীহি সমাস হলে ব্যঞ্জনান্ত সমস্ত পদত ইয়া প্ৰত্যয় হয় তুলনা অৰ্থত যদি দুটা সংজ্ঞা শব্দৰ বহুব্ৰীহি সমাস হয় তেতিয়া হলে সমস্ত পদত কি হয় ইয়া প্ৰত্যয় হয় যেনে বাহৰ নিচিনা পাত যাৰ বাহপটীয়া দেখিছানে তুলনা কৰিছে বাহৰ নিচিনা পাত যাৰ তুলনা অৰ্থত ব্যৱহাৰ হৈছে এটো মানে বাহপটীয়া বেঙেনাৰ দৰে বুল যাৰ
বেঙেনা বুলিয়া সমস্ত পদত কি হৈছে দেখিছানে ইয়া প্ৰত্যয় যোগ হৈছে পতিয়া বাহ পতিয়া বেঙেনা বুলিয়া ঠিক আছে এখিলকে বুজি পাইছা নিশ্চয় আমি বহুব্ৰীহি সমাসৰ নিয়ম বহুব্ৰীহি সমাসৰ ভাগ আৰু বহুব্ৰীহি সমাস কাক বোলে এখিনি বিষয়ে পালো তোমালোকে মনোযোগ দিবা অলপ তেতিয়াহে কথাখিনি বুজি পাবা তাৰ পাছত আমি সমাসৰ অন্য এটা ভাগ কৰ্মধাৰয় সমাসলৈ যাম এতিয়া কৰ্মধাৰয় সমাস মানেনো কি আমি হেখিনি কথা প্ৰথমে জানি লম মন কৰিবা বিশেষ্য আৰু বিশেষণ পদৰ যি সমাস হয় তাকে কৰ্মধাৰয় সমাস বোলে আকৌ এবাৰ সংজ্ঞাটোলৈ চোৱা বিশেষ্য আৰু বিশেষণ পদৰ যি সমাস হয় তাকে কৰ্মধাৰয় সমাস বোলে বিশেষ্য পদ মানে কি তোমালোকে আগৰ ক্লাছতো পাইছা এতিয়া মই অলপ আগত বুজাই গৈছো হেখিনি কথা বিশেষণ পদ যে নাম বুজা পদকে বিশেষ্য পদ বোলে আৰু বিশেষণ পদ মানে হৈছে যে যি পদে আন পদৰ দুখ গুণ পৰিমাণ অৱস্থা সংখ্যা এবোৰ বুজায় তাকে বিশেষণ পদ বোলে এতিয়া কৰ্মধাৰয় সমাসত কি হয় বিশেষ্য আৰু বিশেষণ পদৰ যি সমাস হয় হয়নে উদাহৰণলৈ মন কৰিবা পুণ্য যি ভূমি পুণ্য ভূমি পুণ্য মহান ভূমি মানে মাটি এতিয়া ভূমি শব্দই কি বুজাইছে মাটি মাটি অৰ্থ প্ৰকাশ কৰিছে হয়নে এইটো বিশেষ্য পদ আৰু পুণ্যটো কি বিশেষণ পদ হয়নে তে বিশেষ্য আৰু বিশেষণ পদৰ সমাস হৈছে পুণ্য ভূমি সমস্ত পদটো কি পালো পুণ্য ভূমি গতিকে এইটো কি হ'ব কৰ্মধাৰয় সমাস হ'ব ঠিক তেনেদৰে বিশ্ব যি মানৱ মানৱ মানে মানুহৰ কথা কৈছে আৰু বিশ্ব মানে জগত ঠিক আছে এইটো কি হৈছে এইকিটাও বিশেষ্য আৰু বিশেষণ পদৰ সমাস হৈছে গতিকে এইটো কি হ'ব কৰ্মধাৰয় সমাস আৰু এটা কথা মন কৰিবা এখিনিতে যে মন কৰিবলগীয়া কৰ্মধাৰয় সমাসৰ সমস্যমান পদ দুটা প্ৰায় বিশেষ্য বিশেষণ হৈ থাকে আৰু বিশেষ্য পদৰ অৰ্থ প্ৰধানকৈ বুজায় এখিনিতে এটা কথা মন কৰিবা যে কৰ্মধাৰয় সমাসৰ সমস্যমান পদ অৰ্থাৎ ব্যস্ত পদ যেকেইটা পদ লগ লাগি সমাস হয় মানে সেই ব্যস্ত পদ কেইটা প্ৰায় বিশেষ্য আৰু বিশেষণ হৈ থাকে আৰু সমস্ত পদটোত কি হয় বিশেষ্য পদৰ অৰ্থ প্ৰধানকৈ বুজায় এতিয়া মন কৰিবা এই আগৰ উদাহৰণ কেইটাকে দিছো মই পুণ্য যি ভূমি পুণ্য ভূমি ইয়াত কি হৈছে বিশেষ্য আৰু বিশেষণ পদৰ সমাস হৈছে আৰু শেষত ভূমি মাটি পুণ্য ভূমি মানে আৰু প্ৰধানকৈ ইয়াত কি হৈছে বিশেষ্য পদৰ অৰ্থটোৱে প্ৰধানকৈ বুজাইছে ঠিক তেনেদৰে বিশ্ব যি মানৱ বিশ্ব মানৱ ঠিক আছে আকৌ এটা কথা মন কৰিবা যে কেতিয়াবা আকৌ দুটা বিশেষণ পদৰ মাজতো কৰ্মধাৰয় সমাস হয় আমি আগৰটোত কি পালো যে বিশেষ্য কেতিয়াবা কি হয় প্ৰায় সমস্যমান পদ বা ব্যস্ত পদ বিলাক বিশেষ্য আৰু বিশেষণ হৈ থাকে আকৌ আমি এতিয়া কি পালো যে কেতিয়াবা আকৌ দুটা বিশেষণ পদৰ মাজতো কৰ্মধাৰয় সমাস হয় চোৱা শীত যি উষ্ণ শীতোষ্ণ এতিয়া ইয়াৰ এই শীত আৰু উষ্ণ এই দুইটা কি বিশেষণ পদ ঠিক তেনেদৰে পৰম যি জ্ঞানী পৰম জ্ঞানী ইয়াৰো এই পৰম আৰু জ্ঞানী এই দুইটা কি বিশেষণ পদ ঠিক আছে তাৰ পাছত মন কৰিবা কেতিয়াবা দুটা বিশেষ্য পদ একে বুলি নিৰূপিত হলেও সি কৰ্মধাৰয় সমাস হয় দুটা বিশেষ্য পদ যদি একে বুলি নিৰূপিত হয় তেতিয়া হলে সিও কৰ্মধাৰয় সমাস হ'ব মন কৰিবা যিজন ৰজা ঋষি ৰাজৰ্ষি ঋষিটো বিশেষ্য পদ ৰজাটো বিশেষ্য পদ হয়নে যিজন দেৱ তেৱে ঋষি দেৱৰ্ষি এই দুইটা কি দেৱ ঋষি দুইটা বিশেষ্য পদ গম পাইছা এনেকুৱা কৰ্মধাৰয় সমাসৰ আৰু বহুত নিয়ম আছে যেনেদৰে আমি বহুব্ৰীহি সমাসৰ কিছুমান নিয়ম পাইছিলো এনেকুৱা আৰু কৰ্মধাৰয় সমাসৰ বহুত নিয়ম আছে তোমালোকে হেখিনি বিশদ বিৱৰণ পাছত পাবা পাছত আমি হেখিনি কথা আলোচনা কৰিম কেতিয়াবা প্ৰথমে তোমালোকে এই কেইটা কথাকে থুলমুলকৈ জানি থোৱা তোমালোকৰ বুজিবৰ কাৰণে বহুত তাৰ পাছত আমি কি পাম কৰ্মধাৰয় সমাসৰ ভাগসমূহৰ বিষয়ে আমি যাম আলোচনা কৰিম চোৱা কৰ্মধাৰয় সমাসক প্ৰধানকৈ দুটা ভাগত ভাগ কৰিব পাৰি প্ৰধানকৈ দুটা ভাগত ভাগ কৰিব পাৰি এটা হৈছে মধ্য পদলুপী কৰ্মধাৰয় সমাস আৰু আনটো হৈছে অন্ত্য পদলুপী কৰ্মধাৰয় সমাস আৰু ৰিজনিৰ ফালৰ পৰা কৰ্মধাৰয় সমাসক অন্য তিনিটা ভাগত ভাগ কৰা হৈছে হেগিটা হৈছে উপমান কৰ্মধাৰয় সমাস উপমিত কৰ্মধাৰয় সমাস আৰু ৰূপক কৰ্মধাৰয় সমাস
ঠিক আছে আমি কি পালো যে কৰ্মধাৰয় সমাসৰ প্ৰধানকৈ দুটা ভাগ মধ্যপদলোপী কৰ্মধাৰয় সমাস অন্ত্যপদলোপী কৰ্মধাৰয় সমাস এই দুটা ভাগৰ উপৰিও ৰিজনিৰ ফালৰ পৰা কৰ্মধাৰয় সমাসক অন্য তিনিটা ভাগত ভাগ কৰিব পাৰি সেইকেইটা হৈছে উপমান কৰ্মধাৰয় সমাস উপমিত কৰ্মধাৰয় সমাস আৰু ৰূপক কৰ্মধাৰয় সমাস ঠিক আছে ছাত্ৰ-ছাত্ৰীসকল আজি আমাৰ আলোচনাত আমি কি পালো যে বহুব্ৰীহি সমাসৰ বিষয়ে পালো বহুব্ৰীহি সমাস হোৱাৰ কিছুমান নিয়মৰ বিষয়ে পালো কাক বোলে পালো বহুব্ৰীহি সমাসৰ ভাগ কেইটাৰ বিষয়ে পালো তাৰ উপৰি আমি কি পালো অন্যটা সমাসৰ ভাগ আমি কি পালো কৰ্মধাৰয় সমাসৰ বিষয়ে পালো কৰ্মধাৰয় সমাস কাক বোলে কৰ্মধাৰয় সমাস হোৱাৰ কেইটামান নিয়মৰ বিষয়ে পালো আৰু কৰ্মধাৰয় সমাসৰ ভাগ কেইটাৰ বিষয়ে জানিব পাৰিলো আমি পাছৰ আলোচনাত আমি কৰ্মধাৰয় সমাসৰ এই ভাগ কেইটাৰ পৰা আলোচনা কৰিম তোমালোকে আজিৰ ভিডিওটো ভালদৰে মনোযোগেৰে চাবা কথাখিনি বুজিবলৈ চেষ্টা কৰিবা আৰু পাৰিলে তোমালোকে দুই এটা কথা কি কৰিবা তোমালোকৰ ব্যাকৰণৰ বহীত টুকি ৰাখিবলৈ যত্ন কৰিবা